শিল্পী কেতিয়াও মৃত্যু নহয় শিল্পীসকল সদায় জনতাৰ হৃদয়ত আলোকিত হৈ থাকে হৃদয় আলোকিত কৰি ৰাখে তেখেতসকলৰ শিল্পগুণৰ জৰিয়তে লতা মংগেশকৰ মহোদয়ে তেখেতৰ গীতৰ জৰিয়তে ৫০,০০০ অধিক গীত তেখেতে গাইছিল আৰু বিভিন্ন আঞ্চলিক ভাষাত তেখেতৰ বেছিভাগ গীত মানে আমি ভাবোঁ যে উপন্যাসিকাৰ লগতে আমাৰ লতা মংগেশকৰ মহোদয়ে আঞ্চলিক ভাষাত সৰ্বোচ্চ গীত তেখেতে গাইছে গতিকে লতা মংগেশকৰ কৰিবলৈ পাই সুখী হৈছোঁ আৰু আজি এই সভাখন আমি ইয়াত অনুষ্ঠিত কৰা আজি বৰুৱা বাইদেউৰ জৰিয়তে অনুষ্ঠিত কৰা আমাৰ যেতিয়া সদায় অমৰ তেখেতৰ মৃত্যু নহয় লতা মংগেশকে সদায় আমাৰ ভাৰতীয় মানুহৰ বিশেষকৈ সমগ্ৰ পৃথিৱীৰ মানুহৰ হৃদয়ত আলোকিত হৈ থাকিব তেখেতৰ গীতৰ মাধ্যমত তেখেতৰ কণ্ঠৰ জৰিয়তে নমস্কাৰ ফ্ৰেণ্ডছ এওঁ হৈছে বাণী বৰুৱা বাইদেউ বাণী বৰুৱা বাইদেউ নিজৰ এগৰাকী শিল্পী হয় তেওঁ ধুনীয়া গান লিখে গানৰ সুৰ দিয়ে গান গায় কবিতা লিখে কবিতা আবৃত্তি কৰে তেওঁ বহুত কিবা কিবি কৰে তেওঁ নিজৰ এগৰাকী শিল্পী হয় গতিকে শিল্পীয়ে শিল্পীক সন্মান কৰিব জানে আজি হৈছে লতা বাইদেউৰ মৃত্যু তিথি আৰু ফেব্ৰুৱাৰী মাহত যিমানবোৰ শিল্পীৰ মৃত্যু হৈছে প্ৰতিজন শিল্পীৰ তেওঁ একখনকৈ ফটো ফ্ৰেম বনাইছিল আৰু ফটো ফ্ৰেমৰ সন্মুখত তেওঁ সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছিল ইমান ধুনীয়াকৈ আজিৰ দিনটো তেওঁ উদযাপন কৰিবলৈ আগবাঢ়িছে আৰু প্ৰতিজন শিল্পীক তেওঁ এখন গামোচাৰে সন্মানিত কৰিছে আৰু সেই গামোচাৰে সন্মানিত কৰিছে মোকো মই কেনেকৈ বাণী বৰুৱা বাইদেউক ধন্যবাদ জনাম ভাষা নাই ভাষাহীন আসলতে মই গামোচাৰ যোগ্য নহয় কিন্তু তথাপিও ইমান ধুনীয়াকৈ তেওঁ সন্মানিত কৰিছে নহয় মই ভাষাহীন হৈ যাওঁ বাণী বৰুৱা বাইদেউৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম আৰু আজিৰ দিনটো ইমান ধুনীয়াকৈ উদযাপন কৰা হ'ল বহুতেই ভাল লাগিছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক আপোনালোকেও জানিব ইমান ধুনীয়াকৈ আজিৰ দিনটো উদযাপন কৰা হৈছে আজি হৈছে ৬ ফেব্ৰুৱাৰী অৰ্থাৎ লতা মংগেশকৰ বাইদেউৰ আজি মৃত্যু তিথি কিন্তু ভিডিঅ'টো এডিটিং কৰোঁতে মোৰ বহুতখিনি পলম হ'ল সেইকাৰণে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আপোনালোকে ক্ষমা কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক আৰু তাৰপিছত এটা ধুনীয়া মন্তব্যৰে মোক উৎসাহিত কৰিব বুলি আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাওক আৰু মোৰ ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম জনালোঁ কিছু বছৰৰ পৰা বাইদেউ লগ পাইছোঁ ইমানে ভাল লাগে মানে কিবা এটা আচলতে বাইদেৱে যিখিনি মোৰ কথা কৈছে মই একো নহয় ভাল পাওঁ এনকৰিং বুলি নহয় কথা কৈ অকণমান ভাল পাওঁ কবিতা লিখি ভাল পাওঁ আৰু
গানটো ভাল পায় গানে বাৰু সকলোৱে ভাল পায় মই বিন্ধু বিশ্বভূপে নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ কামানে কামানে ঠোকা ঠুকিতে আজ যারা চূর্ণ বিচূর্ণ অবশেষ কি is this the end or it is something অবশেষ অথবা কি থাকে পথের শেষে কি থাকে পথের শেষে প্রারম্ভের প্রতিশ্রুতি আর তীব্রতাটুকু নিয়ে বসে থাকে প্রথমের আলো অদেখা হাওয়ার নিশান অযথা ভালো মন্দ কর্নিশ অথবা অথবা একলা ঘোর হয়ে থাকা আকাশ বিষণ্ণ আকাশ দেখা যাক প্রবাহ কোন দিকে ঘোরে আবহ কেমন সুর বাঁধে আসলে যে কোনো নতুন দিনই মনে মনে মরমিয়া এমনই বিলকুল একা একা সরগম বাঁধে সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব সকলোকে লাইক এটা দিবলৈ অনুৰোধ কৰিছোঁ আৰু নতুন ফ্ৰেণ্ডসকলক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈও অনুৰোধ কৰিছোঁ আৰু অল কৰি ৰাখিব মোৰ নিউ ভিডিঅ' আহিবলৈ পুনৰ আহিম নতুন এটি ভিডিঅ'ৰ সৈতে আজিলৈ সকলোৰে পৰা বিদায় মাগিছোঁ মই মঞ্জুৰী আৰু ময়ো এটা গান গাবলৈ সুবিধা পাইছোঁ জনা কৰি ৰাতি কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্টত আজিলৈ সকলোৰে পৰা বিদায় মাগিছোঁ সকলো সুস্থ থাকক আৰু আনন্দৰে থাকক ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক মই বহুত বহুত ধন্যবাদ যাচিছোঁ
থেংক ইউ।